বা বহুদিনৰ মূৰত স্কুলত যাম দেই কান্তাৰ আৰু প্ৰেমৰ আমি কেনাই লাগছে স্কুলত যাবা ইচ্ছাই নাই ৰ বহুত দিন ঘৰত সোমালো না মননো কোন ভাল লাগছে স্কুলত যাবা কৰোণাটো আহিও ভাল লাগিছিল দে আমাৰো 1 বছৰ ঘৰত সোমাব পালো চাৰে বাৰ আমাক চিনি পাই নে নাপে আমিও 1 বছৰত কম ডেভেলপ হলো না দাড়ি চাড়ি গজি পাগলা উঠি গেছি আমাৰো হয় দেই কিন্তু কথাটো সিধাৰ কথাটো বেলেগ কিবা ৰৈছো স্কুলক লাগি যাই চাওঁ আমাৰ স্কুল মই কোনখান আছিল আপুনি কেতিয়াবা আহিলে নাহে স্কুলত মোৰ জানটোতো বহুত দিন দেখাই নাই তই আৰু এইগিলাই ধান্দা কৰি থাকা ৰ সেইকাৰণেতো তই পৰীক্ষাত 0 নম্বৰ পা তইনো মোত কৰি কিবা লৈছিবা তই 2 শূন্য পা মই 1 শূন্য পাওঁ সেই তন্দেওনো দূৰ কি কাজিয়া কৰি আছা স্কুল পালোৱে আমি হাও মাক্কা ইটো নিয়লো বহুদিনৰ মূৰত কেনাই গেলে মানুহটো কেনেকে বুজিছে তুমি তাক চাওঁচো তাৰ মুখখন কেনে ভুদান দেখি থাক কি নেউল তই এতিয়াও বাচিছা মই বাচি নেকি মৰবা লাগছিল নেকি দে বাচি আহিছা যে সিটোৱে ভাল লাগছিল দে তোৰ বোলে কৰোণা হৈছিলে তই সুখে দিছা তোমাৰটো নহয় এনকলাইতে কলম সুখী আছিল না সেইকাৰণে ইও সুখী গৈছি তহঁতে স্কুলত আহি কিনে যুঁজবাৰ হ'লে ইমান খট চট তহঁতে তই অলপ মাছ দৰে নবা এতিয়া ভেকলি দৰে বহি তই কাৰ ভেটিৰ দৰে বুলি ক'ব আহিছা নিজে দুধ ধুংগেটো আন দেখি মাথাটো মস্ত ধুমা এক চাৱে এক চামেলে বুঢ়ীত থকাটো আন পাই নিজক কেনে আন পাই নিজক দুই ইন্দিৰা গান্ধীত থকা আন পাই দে হ'ব দে আৰে আকাৰ নচাওঁ আমি আৰু বহুত চাৰ আহিব ঐ তো কবিতা নেকি হা চিনি পোৱা নাই মোক তুমি এতিয়াহে ধৰিব পাৰছো ৰবা অলপ গানে তাই মাৰো ৰ হাতটো আহি নাই এতিয়াক লাগে দে শুকনা নাই এতিয়াক নেওলা বাজনা বজাবি ডিস্কো ভণ্টি না নাচিবা বেয়া লাগে সঁচাই বয়া লাগে তাকে কলো তুমি বেয়া পালাই চাগে দে হ'ব দে তোৰ খন্তা গান থ হে চলি চাৰ আছি হ'ব দে গুড মৰ্ণিং বহুদিনৰ মূৰত স্কুলত পালো দে তহঁতৰ স্কুলত আহি কেনে লাগছি স্যার আমার স্কুলত ভালে লাগছি দক দে ভালকে পঢ়িবি কৰোণা কৰাটো 1 বছৰ গেলে তোক শুনি মই চিনি বনাই সুখে গৈছিলো শুনিনো তো ও স্যার ইটো নেউলা নেউলাক দু পুৰা নেউলৰ দৰে দেখা আহিছি স্যার সুখে যা বুলি ঠাট্টা নকৰিব আপুনি আমাৰ ৰাস্তা দিয়ে যায় চিল মাৰি দিম মই ঘণ্টা মই দে বাবা দে মই এনাই তামচাহে কৈছো তোৰ লগত সেইগিলাকা কাম নকৰবি তোৰ বাইপেৰ বয়সৰ মানুহ মই দে তহঁতে এটা গোটাইকেইটাই কবিতা মাতচোন প্ৰথমতে দে চিধা তয়ে মাতচোন অকলে আনে অমিতা আমিনা আনে আম পকা পকা বিলাহীৰ কিয় ইমান দাম বা কি গালিয়ে তই দে বা হ'ব দে তই গাবা নালগে আৰু দে হ'ব দে স্যার ইটো কবিতা মই অলপমান বেলেগকে গাব পাৰো দেচোন গা তই গাই দি অকলে আনে অমিতা আমিনা আনে আম আমি গোটাই গীতাই বহি কিনে ভাগে ভাগে খাওঁ বা তোৰো ভাল হৈছে দে তয়ো বহি থাক স্যার মই এটা গাই দিওঁ নেকি দে গা নমস্কাৰ মোৰ নাম দান্তাল গগৈদা মোৰ ভাই সৰকান্ত মোৰ দেউতা খেপচি মোৰ আই বা কি গালি তোৱে তই এইটো আৰু বা তই কম মাল নহয় বহুত ওপৰৰ মাল নেকি তই নেউল তই আকৌ নকা নাহি কিবা এটা গাই শুনো স্যার মই আজি একো নকওঁ দিয়ক মোৰ আজি মুদে নাই তাক কবিতা মাতলেও মুড লাগে তাক নেউলাৰ লেভেলে বেলেগ স্যার দে বেটা আনা বহি থাকিব নালাগে কিবা এটা গাই শুনো দে কবিতা আছে কবিতা না কবিতা মাগতে ঘৰত গুচি গ'ল আমাৰ আকৌ ক'ব লাগে না আমাৰ এতিয়া চাৰ ঘৰ আছে আমি ঘৰত গুচি যাব লাগে সেইটোৱে আমি জানো আৰু বা তোৰ ৰাজধানী স্পেচ দিলি একদম আকৌ বুজি হৈছে আকৌ নাপলো কবিতা তই আকৌ নকা নেকি স্যার মোৰ নামে কবিতা নহয় মই আৰু কি ক'ম স্যার মই যে একো নকওঁ মোৰ যে গাটো ভাল নহয় কালি কৰোণা ভেকচিন ল'লো না
দে হ'ব তেতিয়াহ'লে তই আজি আৰু ক'ব নালাগে দে তহঁতক মই এটা প্ৰশ্ন সুধো প্ৰশ্নটোৰ উত্তৰ দিবি তহঁতে দে আহান দেশত এটা ৰজা আৰু এটা ৰাণী আছিল সিহঁতৰ দুটা চলি আছিল ৰজা দুটা ৰাণী দুটা এতিয়া দুৱৰে কেইটা চলি হ'ল ছাৰ মই কম 4টা হ'ল ছাৰ ৰজা 2টা হ'ল ৰাণী 2টা হ'ল চাল্লা গৰুটো তই বহি থাকচোন অলপ সময় চাৰ চাৰটে ৰজা দুটা ৰাণী দুটা চাৰটে হ'ব চাল্লা গৰু হাত তহঁতক মই কৈছো না আসাম দেশত এটা ৰজা এটা ৰাণী আছিল দুয়ো বিয়া হৈছিল দুৱৰে দুটাই চলি হ'ব 4টা কেনেকে হ'ব হয় ছাৰ ইয়াতে আকৌ নাজনে মই কম সুধিছিলোৱে ছাৰ বেটা আগৰ পৰা ক'বা নতা এতিয়া ছাৰে কোৱাৰ পিছত তই ক'বা আহিছা তইও কম ওপৰৰ মাল নহয় দে মোক হ'ব দে তই মোৰ আগে আগে লাগি ল'ব নালাগে হ'ব দে তই আকৌ নাজনা নেউলা তই এটা গাধা তই কুকুৰ তই বান্দা তই শিয়াল তই নেউল ছাৰ দেখছি নাই আৰু ভাষা ইমলত পিংকে সদায় জুজুকে থাকে দে হ'ব দে কাজিয়া কৰিব নালাগে দে তহঁতক চুটিয়ে দিম দে আৰু এটা প্ৰশ্নৰ উত্তৰ কচোন দেচোন কো যোৱাৰ ভেটা কাক বোলে মই জানো ছাৰ দে কো তাড়াতাড়ি কো দে তাড়াতাড়ি কো ময়ো গৰু দাঁত দিব যাব লগা আছে ওপৰৱালা পৰিল পানী পানী পৰি হল গাটা গাঁতও গাটা মস্ত গাটা তাকে বোলে যোৱাৰ ভাটা বা বঢ়িয়া প্ৰশ্নৰ উত্তৰ কৈছে তই যা তহঁতক চুটিয়ে দিলো যা যা মোৰ মাথা নষ্ট কৰি দিছে তহঁতে যা ঘৰত যাই মুটি কিনে ঘুমাই ৰাখি যা আজি স্কুল ছুটি গৰম গৰম ৰুটি ভিডিঅ'টো কেনে লাগিল ক'ব আৰু যদি ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঘণ্টাটো টিপি দিব